পাঁচটা নিশানি যদি আপোনাৰ শৰীৰত প্ৰকাশ হৈ যায় তেতিয়াহ'লে আপুনি জানিব আপোনাতকৈ মহাপাপিষ্ট এই পৃথিৱীত কোনো নাই। আপুনি তওবা কৰাটো জৰুৰী হয়। আপুনি আল্লাহৰ ওচৰত নিজকে নিজৰ গুনাহৰ প্ৰতি অনুতপ্ত হৈ ক্ষমা প্ৰাৰ্থনা কৰাটো জৰুৰী হয়। আলহামদুলিল্লাহি ওয়াহদাহু ওয়াসসালাতু ওয়াসসালামু আলা মান লা নাবিয়্যা বা'দাহু। আউযু বিল্লাহি মিনাশ শাইতানির রাজীম। বিসমিল্লাহির রাহমানির রাহিম। يا بني إنها إن تك مثقال حبة من خردل فتكن في صخرة أو في السماوات أو في الأرض يأتي بها الله إن الله لطيف خبير صدق الله العظيم। মোৰ প্ৰিয় বন্ধুসকল, আল্লাহ ৰব্বুল আলামিনে এই কায়নাতক সৃষ্টি কৰিছে, আপোনাক মোক এই দুনিয়াত পঠাইছে। আমি খন্তেক সময়ৰ কাৰণে এই পৃথিৱীত আহিছোঁ। আমি চিৰকালৰ কাৰণে ইয়াত থাকিবলৈ অহা নাই। আদ-দুনিয়া সালাসাতু আয়াম, দুনিয়া মাত্ৰ 3 দিনৰ। ইয়াউমুল আমছ, ইয়াউমু গাদিন, যোৱাকালি যিটো গুচি গ'ল, অহাকালি যিটো আমি কোনেও দেখা নাই। কোনেও এই কথা গ্যাৰাণ্টি দি ক'ব নোৱাৰিম যে অহাকালি পুৱতিৰ সূৰ্য মই দেখা পাম, কোনেও ক'ব নোৱাৰে। ইয়াউমুন আনতা ফিহি, সেই দিন য'ত তুমি আছা, সেই মুহূৰ্ত য'ত তুমি জীয়াই আছা, বৰ্তমান তুমি আছা, কিবা নেক আমল কৰা, ভাল কাম কৰা, এইখিনি তোমাৰ লগত যাব। কাৰণ দুনিয়া চিৰস্থায়ী নহয়, দুনিয়া আমাৰ কাৰণে চিৰস্থায়ী নহয়। আমি চিৰকালৰ কাৰণে ইয়াত থাকিবলৈ অহা নাই। আমি ক্ষণস্থায়ীভাৱে মুছাফিৰ হৈ এই পৃথিৱীত আহিছোঁ। আকৌ আমি ইয়াৰ পৰা গুচি যাব লাগিব। আৰু দুনিয়াৰ পৰা আমি যেতিয়া গুচি যাম, আমাৰ লগত অকল আমাৰ আমাল যাব, পাপ কিম্বাতো পুণ্য। আমি যিবোৰ টকা পইচা অৰ্জন কৰি আছোঁ, ইনকাম কৰি আছোঁ, ধন দৌলত যিমানখিনি ঘটি আছোঁ, এইবোৰ একো আমাৰ লগত নাযায়। আমাৰ লগত যাব মাথো আমাৰ আমালসমূহ, আমাৰ কৰ্মবোৰ, যিখিনি আমি ইয়াত থাকোঁতে ভাল কিম্বাতো বেয়া কৰ্ম আমি কৰিছোঁ, পাপ কিম্বাতো পুণ্য, এইখিনি আমাৰ লগত যাব। আমাৰ নেক আমালে হৈছে আমাৰ নিজস্ব সম্পত্তি। দুনিয়াত থাকোঁতে যদি পাপ কৰি থাকোঁ, সেই পাপৰ কাৰণেও আমি পৰকালত ইয়াৰ শাস্তি ভোগ কৰিব লাগিব। সেইখিনি স্ক্ৰীণত আহি যাব। দুইজন ফিৰিষ্টা কান্ধত আছেই, এজনে ভাল কৰ্ম লিখে, এজনে পাপ লিখে। ইয়াৰ বাহিৰেও আল্লাহ ৰব্বুল আলামিন আলিমুল গায়ব হয়। আল্লাহ ৰব্বুল আলামিনে দেখি আছে আপুনি মই কি কৰি আছোঁ, ক'ত গৈ আছোঁ, কাক ধোকা দিছোঁ, কাক ফ্ৰড কৰিছোঁ, নে কিবা নেক আমল কৰিছোঁ, নে মই ৰাতি উঠি তাহাজ্জুদৰ নামাজ পঢ়ি আছোঁ। মোৰ প্ৰতিটি মুহূৰ্তৰ খবৰ আল্লাহ ৰব্বুল আলামিনে ৰাখে। লুকমান হাকিমে তেওঁৰ পুত্ৰক কৈছিল, ইয়া বুনাইয়া ইন্নাহা ইন তাকু মিসকালা হাববাতিন মিন খারদালিন ফাতাকুন ফি সাখরাতিন আও ফিস সামাওয়াত আও ফিল আরদ ইয়াতি বিহা আল্লাহ ইন্নাল্লাহা লাতীফুন খাবীর। হে মোৰ মৰমৰ পুত্ৰ, পাপ কিম্বাতো পুণ্য সেয়া লাগিলে সৰিয়হৰ দানাতকৈ আৰু সৰু নহওক কিয়, আৰু সেয়া তুমি পাহাৰৰ ভিতৰত, পাথৰৰ ভিতৰত যাই তুমি গৰ্ত কৰি খান্দি তাতে ভিতৰত যদি তুমি লুকাই থৈ আহা, সাত আসমানত গৈ যদি তুমি লুকাই থোৱা, সাত জমিনৰ তলত যদি তুমি সেয়া দফন কৰি দিয়া, তুমি য'তেই লুকাই থোৱা, আল্লাহ ৰব্বুল আলামিন এদিন নহয় এদিন সেইখিনি প্ৰকাশ কৰিবই। কিয়নো আল্লাহ ৰব্বুল আলামিন ক্ষুদ্মদৰ্শী হয়। আল্লাহ ৰব্বুল আলামিনে সেইবোৰ দেখা পায়। মোৰ আল্লাহ, আপোনাৰ মোৰ আল্লাহ সেইজন আল্লাহ হয় যিজনে এন্ধাৰ ৰাতিৰ, আমাবস্যাৰ অন্ধকাৰ ৰাতিৰ যিবোৰ সৰু সৰু পিপৰা মাটি দি খোজ কাঢ়ে, সেই পিপৰাক আল্লাহ ৰব্বুল আলামিনে দেখা পায়। তার ঠেঙৰ শব্দ শুনে, তাকো দেখা পায়। আল্লাহ ৰব্বুল আলামিন ক্ষুদ্মদৰ্শী হয়। আল্লাহৰ নজৰৰ পৰা কোনো কিছু গায়ব নহয়, কোনো কিছু উজ্জ্বল নহয়। আল্লাহ ৰব্বুল আলামিনে দেখি আছে আপুনি মই কি কৰি আছো।
হাকিমুল উম্মাত হযরত মাওলানা আশরাফ আলী থানভী রহমাতুল্লাহ আলাইহি জাযাউল আমাল নামৰ কিতাপত লিখিছে, মানুহ যেতিয়া গুনাহ কৰে, প্ৰথমতে এটা গুনাহ যেতিয়া কৰে, এই প্ৰথম গুনাহটো কৰাৰ পিছত যদি মানুহ যদি তওবা নকৰে, এই গুনাহটোৱে আৰু এটা গুনাহ তাকাজা কৰি থাকে। মাসিয়াতে আউয়াল মাসিয়াতে সানি কা তাকাজা করতা है। প্ৰথম গুনাহ দ্বিতীয় গুনাহৰ তাকাজা কৰে। মানুহে যেতিয়া আকৌ দ্বিতীয়বাৰ গুনাহটো কৰি লয়, ইয়াৰ পিছত সেই গুনাহটোৱে আকৌ গুনাহৰ তাকাজা কৰে, ইটোৰ পিছত সিটো ইটোৰ পিছত সিটো কৰি কৰি গুনাহ যেতিয়া বাঢ়ি যায়, মানুহ তেতিয়া মজবুৰ হৈ যায়। কথা এটা আছে নহয়, কোনোবা এজনক সুধিছে, ভাই ऐसा करना जरूरी है? तो कहे जरूरी तो नहीं है, लेकिन आदत से मजबूर हूं। অভ্যাসলৈ পৰিণত হৈ যায়। যেতিয়া গুনাহ কৰি কৰি সেই গুনাহ অভ্যাসত পৰিণত হৈ যায়, তেতিয়া মানুহ সেই গুনাহৰ গোলাম হয়, শয়তানৰ গোলাম হৈ যায়। কম বখত সেই গুনাহত তাৰ কোনো ধৰণৰ মজাও নাথাকে, সেই গুনাহ কৰি তাৰ ভালো নালাগে, কিন্তু তেওঁ অভ্যাসৰ গোলাম হৈছে, আদতৰ মজবুৰ হৈছে। গুনাহ কৰি যদিও ভাল নালাগে, তথাপিও তেওঁ কৰি আছে, তাৰ মানে তেওঁৰ গুনাহ কৰি কৰি সেয়া অভ্যাসত পৰিণত হৈ গৈছে। গুনাহৰ কিছুমান আলামত মানুহৰ জীৱনত প্ৰকাশ হয়। 5টা আলামত, 5টা নিশানি যদি আপোনাৰ শৰীৰত প্ৰকাশ হৈ যায়, তেতিয়াহ'লে আপুনি জানিব আপোনাতকৈ মহাপাপিষ্ট এই পৃথিৱীত কোনো নাই। আপুনি তওবা কৰাটো জৰুৰী হয়। আপুনি আল্লাহৰ ওচৰত নিজকে নিজৰ গুনাহৰ প্ৰতি অনুতপ্ত হৈ ক্ষমা প্ৰাৰ্থনা কৰাটো জৰুৰী হয়। আপুনি আল্লাহৰ ওচৰত তওবা কৰিব লাগে। এই জীৱনৰ কোনো ভৰসা নাই। আমি কোন মুহূৰ্তত এই পৃথিৱীৰ পৰা গুচি যাব লাগে, কোন মুহূৰ্তত মালাকুল মউত উপস্থিত হৈ যায়, কোনো গ্যাৰান্টি নাই। যদি মই গুনাহগাৰ হয়, যদি মই পাপ কৰিছো, তেতিয়াহ'লে মই আল্লাহৰ ওচৰত সেই পাপৰ প্ৰতি অনুতপ্ত হৈ ক্ষমা প্ৰাৰ্থনা কৰিব লাগে। প্ৰথম আলামত, প্ৰথম চিনটো হৈছে যেতিয়া মানুহে গুনাহ বেছি বেছি কৰে, তাৰ চেহেৰাৰ পৰা নূৰ গুচি যায়। মানুহ কুৎসিত হোৱাৰ আৰম্ভ কৰে, তেতিয়া বুজি পাব যে আপুনি পাপিষ্ট হয়, আপুনি গুনাহগাৰ হয়, আপোনাৰ কাৰণে তওবা কৰাটো জৰুৰী হয়। দ্বিতীয় আলামতটো হৈছে যে অন্তৰ কঠিন হৈ যোৱা। অন্তৰত কোনো ধৰণৰ দয়া প্ৰেম ভাৱ কাৰো কাৰণে নাথাকে, অন্তৰ কঠিন হৈ যায়, কাৰো প্ৰতি কোনো ধৰণৰ দয়া নাথাকে। এজন মানুহ ওচৰতে যদি কষ্ট কৰি মৰি আছে, এজন মানুহ যিমানেই কষ্ট হৈছে, কিবা ডাঙৰ বিপদ হৈছে, আপুনি দেখি আছে, কিন্তু তাৰ দুখত আপুনি দুখী নহয়। এজন মানুহ কষ্ট যদিও কৰি আছে, আপুনি দেখি আছে, আপোনাৰ অন্তৰত কোনো ধৰণৰ তাৰ প্ৰতি দয়া প্ৰেম ভাৱ অহা নাই। আপুনি কান্দিব বিচাৰি আছে, কিন্তু চকু দি পানী নোলায়, তেতিয়া আপুনি বুজি পাব যে আপুনি মহাপাপিষ্ট হয়। প্ৰথমটো কি? চেহেৰাৰ পৰা নূৰ গুচি যোৱা। দ্বিতীয়টো হ'ল যে অন্তৰ কঠিন হৈ যোৱা, অন্তৰত কাৰো প্ৰতি কোনো ধৰণৰ প্ৰেম ভাৱ দয়া নাথাকে। ইংলিছত সেলফিশ বুলি কোৱা হয়। তেওঁ নিজৰটোৱে বুজি পায়, কাৰো কিছু বুজি নাপায়। নিজৰ আগতেই কোনোবা এজন নিজৰ ভাতৃও যদি কষ্ট কৰি আছে, বিপদত পৰিছে, তাৰ প্ৰতি প্ৰেম ভাৱ মহাব্বত একো নাই, ই মৰক। মনত এনেকুৱা আহিব, তাৰ যি হয় হ'ব, আৰু কমচে কম মইতো দুখী নহয়। অন্তৰ কঠিন হৈ যাব। 3 নম্বৰটো হৈছে যে যদি আল্লাহৰ ওচৰত কান্দিব বিচাৰে, কোনোবাই নেক নসিহত কৰিছে, কোরআন হাদিসৰ কথা কৈছে, জান্নাত জাহান্নামৰ কথা কৈছে, বহুত মানুহে কান্দি আছে, আপুনি নিজেও কান্দিব বিচাৰিছে সেই মজলিছত, কিন্তু চকু দি পানী নোলায়। যিমানে চেষ্টা কৰি আছে, আপোনাৰ চকু দি পানী নোলায়, কাৰণ অন্তৰ কঠিন হোৱাৰ কাৰণে তাৰ আচৰ চকুৰ দ্বাৰা পানী নোলায়। তেতিয়া বুজি পাব আপুনি মহাপাপিষ্ট হয়, আপুনি এনেকুৱা কিবা ডাঙৰ গুনাহ কৰিছে, যাৰ কাৰণে
আল্লাহ তাআলা আপোনাৰ অন্তৰ কঠিন কৰি দিছে, চকুৰ পানী শুকাই গৈছে, আপুনি তওবাহ কৰাটো লাজিম হয়, জৰুৰী হয়। 4 নম্বৰটো হৈছে ৰিজিকৰ তংগী হৈ যোৱা। আপুনি যিমানেই ইনকাম কৰি আছে, যিমানেই টকা পইচা আনি আছে, তাতে বৰকত নাই। ইন্নাল্লাহা ইয়াৰযুকু মান ইয়াশাউ বিগাইৰি হিসাব। ৰিজিকৰ মালিক তো আল্লাহ হয়। আল্লাহ তাআলা যাকেই বিচাৰে বেহিসাব রিজিক দান করে। আল্লাহ তাআলা যাক ইচ্ছা করে তাক বেহিসাব রিজিক দিয়ে। কিন্তু আপুনি পাপ করার কারণে, আপুনি মেহনত কৰি আছে, টকা পয়সা আহিও আছে, আপুনি সেকেন্ডত কোটি টকা আনি আছে, পয়সার অভাব নাই, কিন্তু বরকত না থাকার কারণে আপনার জীবন তং হৈ গৈছে, আপনার জীবন অশান্তিময় হৈ গৈছে। যিমানেই টকা পয়সা আহি আছে, সেই টকা পয়সার কোনো বরকত নাই, সেই টকা পয়সা দি কোনো ধরনের সুখ শান্তি পোৱা নাই। আপুনি জানিব যে মই কিবা ডাঙৰ পাপ কৰিছো, মোৰ কাৰণে তওবা লাজিম হয়, মই আল্লাহৰ ওচৰত নিজৰ গুনাহৰ প্ৰতি অনুতপ্ত হৈ ক্ষমা প্ৰাৰ্থনা কৰিব লাগে। আৰু আল্লাহ তাআলা গফফাৰ হয়, আল্লাহ তাআলা নিশ্চয় ক্ষমা কৰি দিব। যদি মই নিজৰ পাপৰ প্ৰতি অনুতপ্ত হৈ আল্লাহৰ ওচৰত তওবা কৰো, আল্লাহ তাআলা নিশ্চয় ক্ষমা কৰি দিব। নতুবা এই গুনাহৰ কাৰণে মৃত্যুৰ পিছতে শাস্তি নহয়। মানুহ যেতিয়া গুনাহ কৰে, সেই গুনাহৰ পৰিৱৰ্তে যি শাস্তি হয় অকল মৃত্যুৰ পিছতেই যে হ'ব, কবৰত যোৱাৰ পিছতেই যে শাস্তি হ'ব, তেনেকুৱা কোনো কথা নহয়। গুনাহৰ কাৰণে জীৱনতো মানুহৰ শাস্তি হয়। আদল ইনসাফ ফকত হাশর पे मौकूफ नहीं, जिंदगी खुद गुनाहों की सजा देती है। আদল আৰু ইনসাফ এইবোৰ অকল হাসৰৰ কাৰণে নহয়, যে হাসৰৰ দিনাখনে যে ইনসাফ কৰা হ'ব, যোনে যিমানখিনি পাপ কৰিব, পুণ্য কৰিব, তাৰ বদলা দিয়া হ'ব, তেনেকুৱা কথা নহয়। জীৱন্ত অৱস্থাটো ইয়াৰ প্ৰতিফল, ইয়াৰ প্ৰতিদান আমি পাওঁ। পাপ কৰিলে ইয়াৰ শাস্তি এই জীৱনেই দিয়ে, জীৱনতেই আমি পাওঁ, কিন্তু অনুভৱ নকৰো যে মোৰ জীৱনত এই অশান্তি, এইবোৰ কষ্ট কিয় হৈ আছে, অনুভৱ নকৰো। অনুভৱ নকৰাৰ কাৰণে আমি দিনক দিনে গুনাহৰ সাগৰত ডুবি যাওঁ। লাহে 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 ইটোৰ পিছত সিটো, ইটোৰ পিছত সিটো গুনাহ কৰি কৰি গুনাহৰ সাগৰত ডুবি যাওঁ। এনেকুৱা হৈ যায় যে আমি গুনাহৰ গোলাম হৈ যাওঁ। গুনাহ কৰি কৰি সেই গুনাহত কোনো ধৰণৰ মজা, কোনো ধৰণৰ ভালো নালাগে, কিন্তু আমাৰ অভ্যাসত পৰিণত হোৱাৰ কাৰণে আমি সেইবোৰ গুনাহ কৰিয়ে থাকো। যদিও ভাল নালাগে তথাপিও কৰি থাকো, আৰু অনুভৱ নকৰো যে মই কৰি আছো কি। এই গুনাহেই যে মোৰ জীৱনৰ সাজা হয়। গুনাহ মই বেছি কৰি থকাৰ কাৰণে এই গুনাহ, এইটোৱে মোৰ কাৰণে ডাঙৰ সাজা হয়, মই অনুভৱ কৰা নাই। 5 নম্বৰ যিটো আলামত, যিটো চিহ্ন পাপিষ্টৰ, সেয়া হৈছে যে মানুহে আপোনাক ঘৃণ কৰিব, আপোনাৰ পৰা আঁতৰি যাব। কাৰণ আপোনাৰ ব্যৱহাৰ চাব, আপোনাৰতো অন্তৰ কঠিন হয়, কাৰো কাৰণে দয়া প্ৰেম ভাৱ নহয়। এই আগত যিখিনি যি 4টা গৈছে, সেই 4টা আলামতৰ পৰা এইটো আলামতো জাহিৰ হয় যে মানুহ আপোনাৰ পৰা আঁতৰি যাব। আপোনাৰ যিমানেই টকা পইচা নাথাকক কিয়, মানুহ আপোনাৰ পৰা আঁতৰি যাব। আপোনাৰ লগত মানুহৰ কোনো ধৰণৰ মিল নাথাকিব। চকুৰ আগত দেখা পালে ভাল বেয়া কিবা সুধিলেও অন্তৰেদি কোনেও আপোনাক ভাল নাপাব। আপুনি তেতিয়া বুজি পাব লাগিব যে মই পাপিষ্ট হয়, মই গুনেহগাৰ হয়, মোতকৈ গুনেহগাৰ এই পৃথিৱীত আৰু কোনো নাই। নিজৰ গুনাহৰ প্ৰতি এতিয়া অনুতপ্ত কৰি নিজৰ গুনাহ আল্লাহৰ আগত ব্যক্ত কৰি যে ইয়া আল্লাহ, মই এইবোৰ গুনাহ কৰিছো, আল্লাহ তুমি গফফাৰ হয়, মই গুনাহগাৰ, তোমাৰ নাম গফফাৰ, ইয়া আল্লাহ তুমি মোক ক্ষমা কৰি দিয়া। আল্লাহ নিশ্চয় ক্ষমা কৰি দিব। আমি আল্লাহৰ ওচৰত ক্ষমা বিচাৰিব লাগিব, তেতিয়াহে আল্লাহ ক্ষমা কৰি দিব। আমি যদি গুনাহ কৰিয়ে থাকো, শয়তানৰ চক্ৰান্তত পৰি গুনাহ কৰিয়ে থাকো, আৰু আল্লাহৰ পৰা আমি গাফিল হৈ থাকো, আখিৰাতৰ জীৱনৰ পৰা যদি আমি একেবাৰেই গাফিল হৈ থাকো,
তেতিয়াহ'লে আমাৰ ইহকাল আৰু পৰকাল বৰবাদ হৈ যাব। গতিকে আমাৰ জীৱনত যদি এই 5টা আলামত আহি যায়, আমি নিজৰটো অনুভৱ কৰিব পাৰো, তেতিয়া আমি আল্লাহৰ ওচৰত তওবা কৰো। এজন মুছলমানে এনি টাইমে 24 ঘণ্টাই যেতিয়াই মনত পৰে তেতিয়াই ইস্তিগফাৰ কৰিব লাগে, তেতিয়াই তওবা কৰিব লাগে। কাৰণ আমাৰ অজানিতেও বহুত সময়ত ভুল হৈ যায়। অজানিতে কিছুমান ভুলৰ কাৰণেও লাহে লাহে জানি শুনিও মানুহে ভুল কৰে, কিয়নো মাসিয়াতে আউয়াল মাসিয়াতে সানি কা তাকাজা করতা है। প্রথম গুনাহ দ্বিতীয় গুনাহৰ তাকাজা কৰে, ইটোৰ পিছত সিটো গুনাহ হৈ হৈ লাহে 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 আমি গুনাহৰ সাগৰত গোটেই ডুবি যাওঁ। সৰ্বশেষ আমি সেই গুনাহৰ আদি হৈ যাওঁ, আমাৰ অভ্যাসত পৰিণত হৈ যায়, যাৰ কাৰণে আমি গুনাহক গুনাহ বুলি নাভাবিও সেই গুনাহবোৰ কৰি থাকো। আল্লাহ তাআলাই আমাক সকলোকে পাপৰ পৰা বাচি থকাৰ, গুনাহৰ পৰা পৰহেজ কৰাৰ তৌফিক দান কৰক। আমাক সকলোকে ইহকাল আৰু পৰকালত আল্লাহ ৰাব্বুল আলামিনে কামিয়াবি আতা কৰক। আমিন ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম।